বিহু কেনেকুৱা গ'ল বাৰু আপোনালোকৰ? মোৰো বাৰু ঠিকে ঠাকেই গৈছে। মা পিঠা বনাই আছে, ঘৰলৈ আলহী আহিব। মই দেউতাৰ লগত অলপ বজাৰলৈ গৈছিলোঁ, কিবাকিবি অলপ বজাৰ কৰিব লগা আছে। আৰু এই যে বাগানখন মোৰ ঘৰৰ ওচৰতে আছে, ইমান ধুনীয়া জানানে ইয়াৰ পৰিৱেশটো। অলপ বজাৰ সমাৰ কৰিলোঁ দেউতাৰ লগত, তাৰপিছত ঘৰলৈ আহি নাৰিকলৰ লাডু বনাইছোঁ। খুব ধুনীয়া হৈছে দেই এইবাৰ। এয়া পিছদিনাখনৰ ভিডিঅ'। আইতা আৰু মোৰ খুৰা ছোৱালীজনী পূৰা কামত ব্যস্ত হৈ আছে। ঘৰলৈ আলহী আহিব যে, মই ক্ষীৰ বনাইছোঁ আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে চাহী পনীৰ বনাইছোঁ। অৱশ্যে খাবলৈ ইমান বেয়া হোৱা নাই। এই যে আলহী অহা মুহূৰ্তটো মোৰ খুব প্ৰিয় জানানে। সৰুতেও যেতিয়া আলহী আহে ঘৰলৈ, মই আজি থাকা কালি থাকা এনেকৈ কৈ ৰাখিছিলোঁ জানানে আলহী। এয়া মোৰ কাজিনবিলাকে কথা পাতি আছে, মোৰ জেঠাই ছোৱালী ল'ৰা সকলো আহিছে। অৱশ্যে মই ইহঁতক বেছি টাইম দিব নোৱাৰিলোঁ, কাৰণ মই অলপ কামত ব্যস্ত হৈ আছিলোঁ যে। আৰু আবেলি টাইমত সৰু সৰু পোৱালীকেইটাই বিহু নাচিবলৈ আহিছে। খুব ভাল লাগে ন এনেকুৱা পৰিৱেশবিলাক। আমিও সৰুতে নাচিছিলোঁ দেই।